ৰাম নাৰায়ণ ৰাম। এটা বস্তু বনাবলৈ বুদ্ধিৰ ব্যৱহাৰ কৰিব লগা হয়। ই নিজৰ পৰা নিজেই নহয়, এটা হলে আনটো হয়। দেউতা আছে, সেইবাবে দাদাও আছে। এইটো যি চলি আছে, ইয়াৰ কোনো শেষ নাই। চলি চলি এইটো কলৈ গ'ল, এইটো এটা ৰহস্য। এই চলাচলৰ মাজত কোন আহে, কোন যায়, কলৈ যায়, আকৌ কিয় আহে বুজা নহয়। যিয়ে ইমান সুন্দৰ ব্যৱস্থা কৰিছে, নিশ্চিতভাৱে তেওঁৰ বুদ্ধি অশেষ। কাৰণ আফুফ নোহোৱালৈকে অভাৱৰ অনুভৱ নহয়। তাৰ এচৰ দেখা গ'ল যে সকলো বস্তু আছে। বনাবলৈ যি বুদ্ধিবৃত্তি লাগে, সেইটো আমাৰ ভিতৰতেই আছে, কেৱল বনাবলৈ লাগিছে। ইয়াত কিবা প্ৰথম, কিবা দ্বিতীয় হ'ব পাৰে, কিবা জানে উত্তীৰ্ণ হয়, কিবা জানে বিফল। সিদ্ধি, মুক্তি, নিৰ্বাণৰ ক্ষেত্ৰত এনে হয়। কোনে এবিধ পথত যায়, কোনে আন বিধত। তাৰো সহজ পথ আছে। দিল্লী পজে খোজেও যাব পৰা যায়, বলগাড়ীতো যাব পাৰি, আৰু কেৱল ৰেলগাড়ী নহয়, বিমানেৰেও যাব পাৰি। ছেকেণ্ডত চন্দ্ৰলৈ গৈছিলোঁ, তেন্তে স্মৰণৰ লগে লগে কিয় নাযাব পাৰি। মন যোৱাৰ ক্ষমতা থাকিলে দেহ কিয় যাব নোৱাৰে। মন যোৱাত দেহো যায়, কিন্তু তাৰ শতাংশ ইমান কম যে আমি উপলব্ধি কৰিব নোৱাৰোঁ।